নমস্কাৰ মেজমেলৰ মজিয়ালৈ আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক যোৱা বৃহস্পতিবাৰে আপোনালোকে দেখিছিল অসমৰ পঞ্চমজন IAS বিষয়া মদন প্ৰসাদ বেজবৰুৱাৰ লগত আমাৰ মেজমেল আৰু ইয়াৰ দ্বিতীয় খণ্ডটি আৰম্ভ কৰিবলৈ লৈছো প্ৰথম খণ্ডটিত তেখেতে ৰাজীৱ গান্ধীয়ে কেনেকৈ IMDT আইনখন বাতিল কৰাৰ কথা চিন্তা কৰিছিল কেনেকৈ মিজু বিদ্ৰোহত তেখেতৰ প্ৰাণ কোনোমতে ৰক্ষা পৰিছিল দেহৰক্ষীৰ মৃত্যু হৈছিল কেনেকৈ বাংলাদেশ যুদ্ধত তেখেতৰ কি অভিজ্ঞতা আৰু পৰিকল্পনা আয়োগত তেখেতৰ কি অভিজ্ঞতা এই সকলোবোৰ কথা আমি আলোচনা কৰিছিলো বহুত ইন্টাৰেষ্টিং কাহিনী এতিয়াও বাকি আহক দ্বিতীয় অংশটিত মদন প্ৰসাদ বেজবৰুৱা ডাঙৰীয়া মই এটা প্ৰশ্ন যদি আপোনাক নখোধো তেতিয়াহলে অসমৰ মানুহে ভাবিব হয় মই পাহৰিলো নতুবা আপুনি ক'বলৈ ইচ্ছা নকৰিলে এনেকুৱা ধৰণৰ ভুল বুজাবুজি হোৱাতকৈ বহুত কঠিন সময়ত আপোনালোকে UPSC ক্ৰেক কৰিছিলে IAS পাইছিলে কঠিন সময় ইয়াত কোনো ধৰণৰ ব্যৱস্থা নাই পঢ়া শুনাৰ কোচিং চেণ্টাৰ নাই একো নাই গাইড কৰিবলৈ মানুহ নাই যে এনেকৈ কৰিলে এটো হ'ব আপুনি কাৰোবাক খুধি পেলাই বলে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে জানিবৰো কোনো উপায় নাই 1964ত কিতাপৰ সংখ্যাও তেনে সীমিত গুৱাহাটীতটো বাদে আপুনি কিতাপ পাবলৈ হলে দিল্লী যাব লাগিব নতুবা কলিকতা যাব লাগিব তেনেকুৱা অৱস্থাত আপোনালোকে UPSC ক্ৰেক কৰিছে ভালকে আৰু এতিয়া আমাৰ পৰম সৌভাগ্য যে এতিয়া বছৰত আমি 3-4 জনকৈ বা কেতিয়াবা বেছি 11-12 জনলৈকো আমি UPSC ক্ৰেক কৰা ল'ৰা ছোৱালী পাইছো এইবাৰ আমাৰ পঞ্চম স্থানত আহিছে আমাৰ অসমৰ আৰু ল'ৰাবিলাকৰ 1 নম্বৰ বাকি ওপৰ 4টা স্থানে ছোৱালী গতিকে ল'ৰাৰ ভিতৰত 1 নম্বৰ বৰ গৌৰৱৰ কথা আপুনি প্ৰশাসনিক অভিজ্ঞতাৰ পৰা এই দুটা ধৰণৰ মানে লোকক আপুনি কি ক'ব প্ৰথম যিসকলে ইতিমধ্যে IAS পালে আৰু যিসকলে IAS পাম বুলি আশা কৰি আছে তেওঁলোকৰ প্ৰতি আপোনাৰ বাৰ্তাটো কি যিসকলে পালে বা চাকৰিত সোমাইছে সেইসকলৰ ক্ষেত্ৰত মই এটাই ক'ব বিচাৰো যে এইটো চাকৰিত এইটো সেৱাত যিমানখিনি ৰাইজৰ কাৰণে কাম কৰিব পৰা সুবিধা আছে আৰু কোনো সেৱাতে তেনেকৈ পোৱা নাযায় আৰু এইটো ঠিকেই যে আজিকালি বহুতো ৰাজনৈতিক বা অন্যান্য প্ৰভাৱ হ'ব ধৰিছে হলেও যদি অনেষ্ট আৰু সিনচিয়াৰ অফিচাৰে কাম কৰে তাত সদায় তেওঁলোকে কৃতকাৰ্য হ'ব পাৰে বহুত তেনেকুৱা আমাৰ উদাহৰণ আছে য'ত নিজৰ নীতি আৰু নিজৰ ভাৱ ধাৰণা ঠিকে ৰাখি পেলাইও কাম কৰিব পাৰিছে এইটো সঁচা নহয় যে আমি আজিকালি একেবাৰে কোনো কাম কৰিব নোৱাৰা মাত্ৰ এটা চৰকাৰী যন্ত্ৰ তেনেকুৱা কথা নহয় আৰু বোধ কৰো ভাৰতীয় গণতন্ত্ৰ এনেকে যে আজি ইমান দিনে সুচাৰুৰূপে চলি আছে তাত ভাৰতীয় প্ৰশাসন সেৱাৰ অতি গুৰুত্বপূৰ্ণ অৰিহণা আছে কাৰণ এই কণ্টিনিউটিটো যেটো আছে সেইটো মই উদাহৰণস্বৰূপে মই কংগ্ৰেছৰ লগত কাম কৰিছো AGPৰ লগত কাম কৰিছো BJPৰ লগত কাম কৰিছো BJPৰ লগতে মই শেষত অৱসৰ লৈছো কোনোদিনে দলীয় ৰাজনীতি মোৰ কামৰ ওপৰত প্ৰভাৱ কৰা নাই আৰু কোনোদিনে মই কোনো ৰাজনৈতিক নেতাই মোক সেই দলীয় ৰাজনীতিৰ পৰা প্ৰভাৱ কৰিবলৈ চেষ্টা কৰা নাই আৰু কৰিলেও দুই এটা ক্ষেত্ৰত যদি কৰিলে মই যদি কৈ দিছো যে এইটো তেনেকুৱা হ'ব নোৱাৰে তেওঁক কৰা নাই তেনেকুৱা বহুত উদাহৰণ আছে মই সেই উদাহৰণবিলাক দিব নোখোজো সেইটো প্ৰথম কথা যে আমি এই সেৱাটো ভাৰতীয় প্ৰশাসনিক সেৱাটো তাৰ যেটো গুৰুত্ব আছে যেটো চৰ্দাৰ পেটেলে কৈছিলে বোধকৰ প্ৰত্যেকজন লোকে আজি যি চাকৰিত সোমাইছে খুব ভালকে চৰ্দাৰ পেটেলৰ সেই পাৰ্লিয়ামেন্টত যেটো প্ৰথম ভাৰতীয় প্ৰশাসন সেৱাৰ সম্বন্ধে বক্তৃতা দিছিলে অতি সুন্দৰ বক্তৃতা আৰু তাত গোটেই মানে প্ৰিন্সিপলছ বিলাক আৰু কি হ'ব কেনেকুৱা হ'বলে আজিও সেইবিলাক প্ৰযোজ্য সেইখিনি তেওঁলোকে চাব
দ্বিতীয় কথা হৈছে যিসকল এছপাৰেণ্ট মোৰ ধাৰণা অসমৰ পৰা সেই বাতাবৰণটো এতিয়া বহুত সলনি হৈছে আগতে একেবাৰে নাছিলে বহুতে বাহিৰত গৈ পেলাই কোচিং ল'ব লগা হৈছিলে এনেকুৱা হৈছিলে কনফিডেন্স বোলা বস্তুটো যে মই পাৰোঁ এতিয়া আমাৰ যে প্ৰথম হৈছে এইবাৰ হাজৰিকা তেওঁলোকৰ উদাহৰণে আমাক এতিয়া উদ্বুদ্ধ কৰিব পাৰে যে আমি পাৰোঁ কৰিব এইটো আমি যে নোৱাৰোঁ তেনেকুৱা নহয় বিহাৰৰ পৰা ইমানবিলাক লোকে পাব পাৰে উৰিষ্যাৰ পৰা এটা সময়ত একেবাৰে সকলোবিলাক গতিকে অসমৰ পৰা বা নৰ্থ ইষ্টৰ পৰা কৰিব নোৱাৰাৰ কোনো কাৰণ মই বুজি নাপাওঁ আৰু তাৰ কাৰণে বোধ কৰোঁ এটা দৰকাৰ যে ইয়াত ভালকৈ মনোনিৱেশ কৰিব লাগিব যে এইটো মই কৰিম আৰু 10টা কামৰ লগতে এইটো কৰিম সেইটো সাধাৰণতে নহয়গৈ সেইটো নহয় যে সেইটো হ'লে কোনোবা মেধাৱী লোক থাকিলে তেওঁলোকে কৰিব পাৰে কিন্তু সাধাৰণ যিবিলাকে এছপিৰেণ্ট তেওঁলোকৰ কাৰণে বোধ কৰোঁ অলপমান এইটোতে মনোনিৱেশ কৰি পেলাই কাম কৰাটো দৰকাৰ আমাৰ দিনত তেনেকুৱা বিশেষ একো নাছিলে মোৰ নিজৰ ক্ষেত্ৰত অৱশ্যে মই কোনোদিনে ইয়ালৈ প্ৰশাসনীয় সেৱাত আহিম বুলি ভবা নাছিলোঁ কেনেকৈ আপুনি মই তাকে কওঁ মই MA পঢ়িবলৈ যেতিয়া দিল্লী স্কুল অফ ইকনমিক্সত যাওঁ মই স্কলাৰশ্বিপ পোৱা নাই মই ফাৰ্ষ্ট আছিলোঁ ইউনিভাৰ্চিটিত স্কলাৰশ্বিপ পোৱা নাই দেৱকান্ত বৰুৱাক লগ পাইছিলোঁ দেৱকান্ত বৰুৱাক লৈ যে এই স্কলাৰশ্বিপ নাই এতিয়া আৰু তুমি ভালকৈ পঢ়া এই MAটো ভালকৈ পঢ়ি পেলাই তুমি চেছ কৰা মই তোমাক কেম্ব্ৰিজত পঠাম তুমি কেম্ব্ৰিজত পঠাবা তুমি তাৰপিছতে সেইটো নহ'লে কেম্ব্ৰিজত যোৱাটো নহ'লে মোৰ ঘৰুৱা কাৰণত মই আহি পেলাই গুৱাহাটী পালোহি তাৰপিছতে বহুত দিনৰ মূৰত এই দুৰ্ভিক্ষ যে হৈছিলে নহয় ধুবুৰীত সেই সময়ত দেৱকান্ত বৰুৱা মিনিষ্টাৰ আছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তেওঁ আহিছিলে আগতে আৰু কোনোবা আছিলে কোনোবাই তেওঁক মোক চিনাকি কৰি দিব খুজিছিলে দেৱকান্ত বৰুৱা তেওঁ নিজৰ যিটো স্বভাৱ তেনেকুৱা হিচাপে ক'লে এওঁক মোক কি চিনাকি কৰি দিবাহে এওঁৰ বেজবৰুৱা পৰিয়ালৰ ডেৰগাঁৱৰ গোটেই আদিবৃত্ত মই জানো আৰু এওঁক মই কেম্ব্ৰিজত পঠাব খুজিছিলোঁ এওঁ বাবু হ'বলৈ গ'ল মই ক'লোঁ যে ছাৰ আপুনি ভালকৈ জানে কি কাৰণে মই বাবু হ'লোঁ আপুনিতো মোক কেম্ব্ৰিজত পঠাব নোৱাৰিলে কৈছে হ'ব দিয়া দেৱকান্ত বৰুৱাৰ প্ৰসংগ যেতিয়া আহিছে মোৰ এটা কথা মনত পৰিছে এটা সময় আছিল আপোনাৰ মনত পৰিব ভাৰতৰ ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদ অসমৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ প্ৰেছিডেণ্ট দেৱকান্ত বৰুৱা অসমৰ অল ইণ্ডিয়া ৰেডিঅ'ৰ ডাইৰেক্টৰ জেনেৰেল উবেইদুল লতিফ বৰুৱা অসমৰ প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ ডাইৰেক্টৰ জেনেৰেল পুলিন বিহাৰী বৰঠাকুৰ অসমৰ সেই সময়ত ইমানবোৰ স্পৰ্শকাতৰ দায়িত্বত অসমীয়া মানুহ আছিল আমাৰতো কোনো লবি নাই সেই সময়ত আমাৰতো আজিও লবি নাই আপুনি যিটো উৰিষ্যা কেডাৰৰ IASৰ কথা কৈছে উৰিষ্যাৰ উৰিয়া IAS বিহাৰ IAS ৰাজস্থানৰ মীনা মই ক'বলৈ বেয়া নাপাওঁ আপুনি ক'বলৈ বেয়া পাব পাৰে নাই লবি এটা খুব দৰকাৰ অথচ আমি লবি নোহোৱাকৈ ইমানখিনি কেনেকৈ কৰিব পাৰিছিলোঁ সেইটো নিজৰ মেধাৰ ওপৰতে বেছিভাগে গৈছিলে কিন্তু লবি এটা এইকাৰণে দৰকাৰ যে ডিফাৰেঞ্চ এটা হয় যে আপুনি ইমানলৈকে গৈছে তাৰ পৰা আৰু কিমান ওপৰলৈ যাব পাৰে মই উদাহৰণ নিদিওঁ কেতিয়াবা মোৰ এনেকুৱা ধাৰণা হয় যে মোৰ লগৰে বহুতক দেখিছোঁ যে মানে ইণ্টাৰনেশ্যনেল নেশ্যনেল বহুত এছাইনমেণ্ট পাই গৈছে বহুত ওপৰলৈ গৈছে তেওঁ মই ভাবিছোঁ যে এইটো কামটো মই কিয় কৰিব নোৱাৰোঁ সেই ক্ষেত্ৰত লবি বুলি কওঁ বা সেই চিনাকিটো লাগে ফৰ এক্সাম্পল মই আজি যদি আছে প্ৰফুল্ল মহন্ত বা শৰৎ সিনহা যাৰ লগত মই কাম কৰিছিলোঁ শৰৎ সিনহাৰ বিষয়ে মানে মোৰ বহুত গল্প আছে ক'ব পাৰোঁ তেওঁ যদি মই কথাটো কৈছোঁ প্ৰাইম মিনিষ্টাৰ হৈ থাকিলেহেঁতেন তেওঁ জানিলেহেঁতেন মোৰ কেনেকুৱা অফিচাৰ দিব পাৰেহেঁতেন সেই কথাটো বৰ দৰকাৰ আজি গুজৰাটৰ বিষয়াসকলে অকণমান প্ৰাধান্য কিয় পায় কাৰণ তেওঁলোকে চিফ মিনিষ্টাৰৰ লগত কাম কৰিছে প্ৰাইম মিনিষ্টাৰৰ লগত চিফ মিনিষ্টাৰ হিচাপে কাম কৰিছে তেওঁ জানে তেওঁলোকৰ ওপৰত বিশ্বাস আছে গতিকে সেই বিশ্বাস বস্তুটো বৰ ডাঙৰ কথা
এজনো IAS অফিচাৰ এতিয়া অৱসৰ পোৱা নাই যিসকলে প্ৰধানমন্ত্ৰীৰ লগত কাম কৰিছে মন কৰিছে গুজৰাটৰ পৰা যিমানবোৰ মানুহ দিল্লী পালেহি দিল্লীৰ বিষয়াসকলৰ মনত আতংক হৈ পৰিছে এই গুজৰাটী বিষয়াসকল তেওঁলোক মোদী ডাঙৰীয়াৰ বিশ্বস্ত আপোনাৰ মন্তব্যতে থাকক মোক মই আপোনাৰ মন্তব্য জানিবলৈ বাৰু আপোনাৰ অসুবিধা আছে মই বুজি পালো মই ক'ব পাৰো একো নাই গতিকে গুজৰাটৰ গোটেই মানুহবোৰ আনিছে আনি পেলাই এতিয়ালৈকে কাকো ৰিটায়াৰমেণ্ট নাই চব এক্সটেনশ্যন এটা কথা মই তেখেতৰ মানে পক্ষ হৈ পেলাই এইটোৱে ক'ম সকলোৰে ক্ষেত্ৰত সেইটো হয় প্ৰত্যেকজন প্ৰাইম মিনিষ্টাৰে সেইটো কৰে নাই কৰে এতিয়া এইবাৰ অকণমান বেছি হ'ব পাৰে ক'ব নোৱাৰোঁ কিন্তু সাধাৰণতে নিজৰ কেডাৰৰ নিজৰ ঠাইৰ মানুহৰ কাৰণে অকণমান বেছি নাই কৰা পুলক বানাৰ্জী ৰাজীৱ গান্ধীৰ একেবাৰে হেৰি আছিল তেওঁতো গান্ধী পৰিয়ালৰ একো নহয় তেওঁ এজন অত্যন্ত এফিচিয়েণ্ট অফিচাৰ গতিকে আৰু তেওঁতো এক্সটেনশ্যন পোৱা নাই বা তেওঁতো সময়মতে ৰিটায়াৰ কৰিছে একোতো নাই তেনেকুৱা বহুত উদাহৰণ মই আপোনাক দিব পাৰোঁ হাক্সাৰ PN হাক্সাৰ আছিল না বহুত আছে গতিকে তেনেকুৱাবোৰ এফিচিয়েঞ্চিৰ জোৰত তেওঁলোক গুচি গৈছে মই বেজবৰুৱা ডাঙৰীয়া শৰৎ সিনহা আমাৰ কাৰণে এটা কিংবদন্তি কিমান যে গল্প আছে মোক এটা দুটা কওঁ এটা গল্প কওঁ তেওঁ আছিলে এডুকেশ্যনৰ চাৰ্জতো তেতিয়া আনোৱাৰা টাইমৰ মিনিষ্টাৰ অফ ষ্টেট এডুকেশ্যন আৰু মই ছেক্ৰেটাৰী এডুকেশ্যন তাৰ দুটা এটা মই লিখিছোঁ ক'ৰবাত তেওঁক অলপতে নৰেন্দ্ৰ মোদীয়ে শিক্ষাৰ ওপৰত চৰ্চা এটা কৈছিলে কিবা কৰিব লাগে মানে ষ্টুডেণ্টক তেতিয়াই শৰৎ সিনহাই প্ৰত্যেকজন মেট্ৰিক পৰীক্ষা দিয়া ল'ৰাৰ কাৰণে এখন চিঠি লিখিছিলে চিঠিখনত তেওঁ মোক তাৰ আগতে কৈ পেলাই কৈছে যে বেজবৰুৱা এটা কাম কৰকচোন এই যে ল'ৰা 1 লাখ টকা ল'ৰাই পৰীক্ষা দিব তাৰ কিমানে পাছ কৰিব মই বোলো 30% তাৰমানে 70,000 ল'ৰাটো কি কৰিব সিহঁতে তাৰপিছতে কৈছে এই 30,000 যে পাছ কৰিব সিহঁতে ক'ত যাব কি পঢ়িব তাক ক'লে এটা কাম কৰক আপুনি এখন কিতাপ উলিয়াওক লিফলেট এই যে 70,000 ল'ৰাইবিলাকে কি মানে ভকেশ্যনেল এডুকেশ্যনত যাব পাৰে এনেকুৱা সেইবিলাক আৰু যিবিলাকে পাছ কৰিছে তেওঁলোকে কি ক'ত যাব পাৰে কেনেকুৱা সুবিধা আছে কেনেকুৱা ভাল হ'ব অকল BA পঢ়িলে নহ'ব কিতাপখন যোগাৰ কৰিলোঁ কৰাৰ পিছত তেওঁ ক'লে যে মই বোলো কি কৰিব এইখন বোলে কৰিম নহয় কিবা এটা তাৰপিছত কৰিলে তেওঁ এখন চিঠি লিখিলে চবলৈকে এডমিট কাৰ্ডৰ লগতে প্ৰত্যেকজন ল'ৰাই সেই বছৰত এখন চিঠি পাইছিলে চিফ মিনিষ্টাৰৰ পৰা তুমি পৰীক্ষা দিবলৈ ওলাইছা শুভেচ্ছা জনাইছোঁ আশা কৰিছোঁ তুমি সফল হ'বা যদি তুমি সফল হোৱা কি কৰিব বুলি ভাবিছা চিন্তা কৰিছানে অকল তুমি BA পঢ়াৰ কোনো দৰকাৰ নাই ইমান কথা এখন তোমাক দিলোঁ এইখন লগতে তুমি যদি কিবা কাৰণে দুৰ্ভাগ্যবশতঃ কিবা কাৰণত পাছ কৰিব নোৱাৰিলা তেতিয়াহ'লে কি কৰিম বুলি ভাবিছা এইটো তোমাৰ জীৱনৰ শেষ নহয় বহুত কৰিব পাৰিবা এইখন সেই তেনেকুৱা কৰিছিলে তেওঁ এদিন মোক আমাৰ দুটা স্কিম আছিলে এটা আছিলে কি এডুকেশ্যন লোন দিয়া যায় ফৰ হায়াৰ ষ্টাডিজ এব্ৰড আৰু এটা আছিলে এডুকেশ্যনেল স্কলাৰশ্বিপ এডুকেশ্যনেল স্কলাৰশ্বিপটো চিফ মিনিষ্টাৰ আৰু এখন কমিটিয়ে ডিচাইড কৰে এডুকেশ্যনেল লোনটো মই ছেক্ৰেটাৰীয়ে কৰে এদিন মোক ক'লে অতি মানে ভাবিব নোৱাৰা অনুৰোধ এটা তেওঁ কৰিলে যে বেজবৰুৱা আপুনি এনেকৈ লোনটো দিয়ে মই বোলো হয় ছাৰ এইবাৰ দিলে নেকি মই বোলো এইবাৰ কৰি আছোঁ লিষ্টখন এই আমুক নামৰ ল'ৰাটোক নিদিব আৰু মোৰো অলপমান হেৰি লাগিলে খটকা লাগিল যে তেখেতে এই কথাটো কিয় কৈছে মই কৈছোঁ ছাৰ কিয় বোলে সেইটো বাৰু ক'ম বাৰু আপুনি সেইটো ভাবিব নালাগে নিদিব তাক মই বোলো ছাৰ মইতো এইটো সেই ল'ৰাটোৰ কেছটো মই দেখিছোঁ জানো বৰ ব্ৰাইট ল'ৰা তাক মই স্কলাৰশ্বিপ দিব নোৱাৰিলোঁ তাক মই লোনটো বিচাৰিছে দিম মই তেখেতেও মোক জানে যে মই তাৰপিছতে তেতিয়া ক'লে যে কওঁ আৰু আপোনাক এই ল'ৰাটোৱে মোৰ ছোৱালীজনীক বিয়া কৰাৰ কথা আছে তাক দিলে মানুহে ভাবিব যে সি মোৰ হেৰিয়াৰ পৰা পাইছে আৰু পিছত সেই ল'ৰাজনেই বিয়া পাতিছে তাৰ পিছৰ কথাবিলাক মই নাজানো তাৰ পিছত ঘটনা এটা হ'ল মিষ্টাৰ বৰা হয় নেকি তেখেতেই পাতিছে বিয়া তেখেত বিদেশত আছিলে বহুত IBMত গৈছে সেইটোৱে ঘটনা তাৰপিছতে হ'ল কি সেই বছৰ দূৰদৰ্শী শৰৎ সিনহাই ক'লে যে আমাৰ ল'ৰা ছোৱালীবিলাক বাহিৰত পঢ়িবলৈ যাব নোৱাৰে কিয় তেওঁলোকে চাৰ্টিফিকেটখন সময়মতে নাপায় ৰিজাল্টটো সময়মতে নাপায় মাৰ্কশ্বিট নাপায় আমি কিয় কম্পিউটাৰাইজ কৰিব নোৱাৰোঁ আমি ডিচাইড কৰিলোঁ যে IBMক দি পেলাই কম্পিউটাৰাইজ কৰিম কম্পিউটাৰাইজ কৰা ডিচিশ্যন হৈ গ'ল কম্পিউটাৰাইজ কৰিলোঁ
কৰাৰ পিছত কিবা কাৰণত কিবা টেকনিক্যাল কাৰণতে কিছুমান ভুল ওলালে বহুত ওলালে মই বহুত সৰু আছিলোঁ মই জানো কিন্তু তেতিয়া তেখেতৰ ওপৰত অভিযোগ হ'ল যে তেওঁৰ জোঁৱায়েকে IBMত আছে কাৰণে আমি IBMক এইটো দিছোঁ এনেকুৱা কিছুমান ওলালে তাৰপিছতে অপূৰ্ব সিংহাকো দোষাৰোপ কৰা হৈছিল মই সেই প্ৰেছ কনফাৰেন্সত তেতিয়া তেখেতক ক'ল যে ছাৰ আপোনাৰ মনত আছে না আপুনি কৈছিলে স্কলাৰশ্বিপ নিদিব গতিকে সেইটো কথাত আপোনাক কেনেকৈ দোষাৰোপ কৰে সেইটো যে IBMত পঢ়িব যায় তেতিয়া তেওঁ সেইটো কথা মই প্ৰেছত কৈছিলোঁ তেওঁৰ এনেকুৱা ঘটনা বহুত আছে আৰু অফিচাৰৰ লগত তেওঁৰ ঘটনা হেৰি কেনেকুৱা চাব আপুনি এইটোও মই ক'ৰবাত লিখিছিলোঁ নেকি ক'ব নোৱাৰোঁ মই ধুবুৰীত DC থাকোঁতে ক'লোঁ নহয় আমাৰ তাত যে কেম্প কৰিছিলোঁ নহয় সেই দুটা কেম্পৰ এটা কেম্প প্ৰথমতে লৰালৰিকৈ কৰাৰ কাৰণে সিমান ভাল নহ'লে মানে অলপমান সুবিধাবিলাক কম আছিলে তাত বেছিভাগেই মুছলিম আছিলে তাৰ পিছৰ কেম্পটো সম্ভাৱ সেইফালে গোলোকগঞ্জত কৰিলোঁ সেইটো অলপমান বেটাৰ মেনেজ সেইটোত বেছি হিন্দু আছিলে এজন MP মাদানী কি মাদানী আছিলে পাহৰিলোঁ আছাদ মাদানী তেওঁ এপাৰেণ্টলি ধুবুৰীলৈ আহিলে মোক খবৰ দিয়া নাই কেম্প চাই পেলাই চিফ মিনিষ্টাৰক লগ পালে মই চিফ মিনিষ্টাৰৰ পৰা ফোন এটা পালোঁ বেজবৰুৱা তেওঁ কথাবিলাক এনেকুৱা বেজবৰুৱা আপোনাৰ তাত দুটা কেম্প আছে হয় ছাৰ এটাত মুছলিম বেছি এটাত হিন্দু বেছি হ'লে হয় ছাৰ তা আপুনি এই দুটাৰ মাজত একে সমান সুবিধা দিয়ে নে কিবা বেলেগ বেলেগ কৰি দিয়ে হিন্দু মুছলিম বুলি পেলাই মই ছাৰ সেইটো প্ৰশ্ন উঠিবই নোৱাৰে আমি একেধৰণে দিওঁ হ'ব বাৰু থৈ দিলে তাৰপিছত নেক্সট ডে কাগজত পঢ়িলোঁ মাদানীয়ে মানে পাৰ্লিয়ামেণ্টত একিউজ কৰিছে যে চিফ মিনিষ্টাৰ ইজ কমিউনেল DC কমিউনেল হোল এডমিনিষ্ট্ৰেশ্যন ইজ কমিউনেল মুছলিমবিলাকক এনেকুৱা অন্যায় কৰা হৈছে মই ক'লোঁ যে এইটোতো হ'ব নোৱাৰে মোক প্ৰটেকশ্যন লাগে মই চিফ ছেক্ৰেটাৰীক ফোন কৰিলোঁ যে আপোনালোকে দিয়ক প্ৰেছ নোট যে আমি এইটো নহয় কৈছে না আৰু তোমাক আৰু কি প্ৰটেকশ্যন লাগে কি হ'ল শুনা তেওঁ মাদানীয়ে আহি পেলাই চিফ মিনিষ্টাৰক লগ পালে চিফ মিনিষ্টাৰক কমপ্লেইন কৰিলে যে DC এনেকুৱা DC কমিউনেল তেতিয়া ক'লে যে মই মোৰ DCক জানো লেট মি ফাইণ্ড আউট মোক ফোন কৰিলে ফোন কৰাৰ পিছত ক'লে যে মই মোৰ DCক জানো তেওঁ কৈছে এনেকুৱা হোৱা নাই গতিকে এনেকুৱা হোৱা নাই সেয়া আছিল শৰৎ সিনহা এই তেনেকুৱা বিশ্বাস আছিলে চৰকাৰ তেনেকুৱা এজন মুখ্যমন্ত্ৰী আমি পাইছিলোঁ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত আমাৰ সকলোৰে পৰিচিত সুদক্ষ প্ৰশাসনিক বিষয়া মদন প্ৰসাদ বেজবৰুৱা ডাঙৰীয়া শৰৎ সিনহাৰ কথা যেতিয়া ওলাইছে আপুনি সেই সময়ত ধুবুৰীত আছিলে আৰু দুৰ্ভিক্ষ হৈছিলে আপুনি কৈছিলে যে নিখনিৰ কাৰণে কচুপাত কলপাত লৈ মানুহ বহি থাকে সেই সময়ৰ অভিজ্ঞতাবিলাকে আপোনাক এতিয়াও শিয়ৰাই নিদিয়ে নে কেতিয়াবা একেবাৰে মানে ৰাতি কেতিয়াবা মই সেই কংকাল সাৰ ল'ৰা ছোৱালীৰ ছবি দেখোঁ সেইখিনিতে এটা কথা ক'ব লাগিব কিছুদিনৰ পিছতে ইউনিচেফৰ পৰা এটা প্ৰপ'জেল আহিলে যে এইবিলাক কেম্পত তেওঁলোকে আমাক বালাহাৰ বুলি পেলাই এটা মানে পুষ্টিকৰ খাদ্য দিয়াৰ ব্যৱস্থা কৰিব আৰু ইণ্ডিয়াৰ বোধকৰো অল টুগেডাৰ 12খন ডিষ্ট্ৰিক্টৰ ভিতৰত ধুবুৰীখনো হেৰি কৰিছিলে সেই সময়ৰ ধুবুৰীত ইউনিচেফৰ এক্সিকিউটিভ ডাইৰেক্টৰ লেবুই বুলি পেলাই তেওঁৰ মেডাম কুৰিৰ জোঁৱায়েক হি ৱাজ UN এম্বেচেডৰ টু পেলেষ্টাইনিয়ান ৰিফিউজিজ ভেৰি হাই অভিজ্ঞ মানুহ তেওঁৰ ইয়াত দিল্লীত থকা তেওঁৰ বিষয়া জন গ্ৰুন বুলি পেলাই মোৰ নামবিলাক এতিয়াও মনত আছে আপুনি কৈছে কাৰণে আজি মনত পৰিছে তেওঁ আহি পেলাই তেওঁলোকে ধুবুৰী চাবলৈ আহিলে আহি পেলাই হেলিকপ্টাৰ নামিলে ধুবুৰীটো আৰু ভিতৰুৱা ঠাই একো নাই মোক সুধিলে কাইলৈ ৰাতিপুৱাই যাবগৈ মোক সুধিলে এইটো কি প্ৰগ্ৰেম মই ক'লোঁ এতিয়া কেম্প দুটা চাবলৈ যাব কেম্প দুটা চোৱাৰ পিছত ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ্ছত গৈ পেলাই লাঞ্চ চাঞ্চ কৰি পেলাই তাতে মানুহবিলাকক লগ পাব গধূলি
কথা বাৰ্তা হ'ব অফিচাৰ্ছৰ লগত পাছদিনাখন ৰাতিপুৱা যাবগৈ মোক লগে লগে ক'লে মিষ্টাৰ বেজবৰুৱা উই আৰ নট কামিং হিয়াৰ এজ টুৰিষ্ট উই ৱান্ট টু চি হোৱাট ইজ হেপনিং মই বোলো আপুনি সময় দিয়ক তেতিয়া কৈছে না দিছ ইজ ইয়'ৰ প্ৰব্লেম মই বোলো চৰত যাব চাবলৈ কৈছে যাম মই ৰাতিপুৱা 5টা বজাত উঠিব মই নাও আৰু সৰু ষ্টিমাৰত গৈ পেলাই চৰত আমাৰ ডিষ্ট্ৰিবিউশ্যন হৈ থাকে এইবিলাক দেখুৱাই দিম তেওঁলোকে কেম্পত গ'ল কেম্পৰ মানুহৰ ফটো হেৰিবিলাক দেখি পেলাই ইমান ইম'চনেল হ'ল some of these photographs were used by UNICEF for their world campaigns এটা সৰু ল'ৰা পেট ওলোৱা এনেকুৱা সেইবিলাক বহুতখিনি ধুবুৰীৰ ফটো আছিলে পাছদিনাখন ৰাতিপুৱা গৈ পেলাই তেওঁলোকক দেখুৱালোঁ ডাঙৰটো গৈছে মোৰ লগত ছবি আছে কেতিয়াও তেওঁলোক যোৱা তাৰপিছতে চালে চব চাই পেলাই খুব ভাল পালে যে কেম্প চলি আছে মোৰ ভাগ্য ভাল কেম্প চলি আছিলে তাৰপিছতে ৰাস্তাত মোক ক'লে যে মই ক'লোঁ যে আপোনালোকে এই হেৰিখিনি বন্ধ কৰি দিয়ক মোক নালাগে বোলে কিয় মই যে চাওঁ আপোনালোকে মিছাকৈ 3 মাহৰ কাৰণে 4 মাহৰ কাৰণে এইখিনি দিছে সেই মানুহখিনি আকৌ পিছত দে উইল গ' বেক টু দি ছেইম ষ্টেজ উই নিড এ লং টাৰ্ম প্ৰজেক্ট আৰু যদি আপুনি এগ্ৰি কৰে আপোনালোকে যিমানখিনি পইচা দিছে এইটো কৈছে মোৰ পইচা নাই মই আপোনালোকে যিমানখিনি পইচা দিছে সেইখিনি পইচাতে যদি মই এবছৰ চলাই দিওঁ আপুনি দিব নেকি তেওঁ ক'লে কেনেকৈ কৰিবা মই ক'লোঁ যে চোৱা আপোনালোকে চুগাৰৰ কাৰণে ধৰিছে 4 টকা 50 পইচাত ধৰিছে সেই সময়ত আমাৰ গভৰ্ণমেণ্টৰ চুগাৰৰ দাম আছিলে 2 টকা 15 পইচা মই বোলো চুগাৰ গভৰ্ণমেণ্টৰ পৰা দিম কৈছে কেনেকৈ দিবা মই বোলো এই মানুহৰ খাবৰ কাৰণেহে চুগাৰ এইটো কণ্ট্ৰল চুগাৰ এটা সময়ত কণ্ট্ৰল আৰু ডি কণ্ট্ৰল আছে অপেন মাৰ্কেট কৈছে বাৰু ঠিক আছে আৰু তাৰপিছত মই আপুনি যে ইউটেনচিলছৰ কাৰণে সেইবিলাক বইল কৰিব লাগে ইমানখিনি টকা ধৰিছে তো ইউটেনচিলছবিলাক খোৱা ইউটেনচিলছ চবেই নিজে নিজে লৈ আহিব মই কিয় দিম তাৰপিছতে ক'লে যে ফাৰ্ষ্ট ডে'ৰ কাৰণে ফায়াৰউড দিব বাকী এভৰি ডে' ল'ৰা ছোৱালীয়ে নিজৰ ফায়াৰউড লৈ আহিব কাৰণ এইবিলাক চব এই গাঁৱৰ এৰিয়াৰ মানুহ তেওঁৰ সেইখন বন্ধ কৰিলে কৰি পেলাই ক'লে যে ইউ ডু হোৱাট এভাৰ ইউ ৱান্ট আৰু পিছত তেওঁ প্ৰেছিডেণ্টক ক'লে প্ৰেছিডেণ্ট ফখৰুদ্দিন আলী আহমেদ আহি পেলাই মোক কৈছিলে ফখৰুদ্দিন আলী আহমেদো আহিছিলে চাবলৈ দবকান্ত বৰুৱা ফখৰুদ্দিন আলী আহমেদ চব আহিছিলে কি হৈছে তাত চাব ফখৰুদ্দিন আলী আহমেদে ক'লে যে চিঠি এখনো পঠাইছিলে মোলৈ যে লেবুৱে কৈছে যে ইফ আই হেভ এডমিনিষ্ট্ৰেশ্যন লাইক দিছ আই উইল গিভ মাই লাষ্ট ডলাৰ ইন ইণ্ডিয়া কিমান ডাঙৰ কমপ্লিমেণ্ট মই জীৱনত এতিয়া মানে এই ভালবিলাক বেয়াবিলাক নকওঁ যিবিলাক হোৱা নাই কৰিব নোৱাৰিলোঁ কিন্তু এই সৰু সুৰা কিছুমান এইবিলাক কথাই মানে মনটো মানে আনন্দ দিয়ে বেজবৰুৱা ডাঙৰীয়া মই যদি আপোনাক পৰ্যটনৰ বিষয়ে নুসুধো ভুল হ'ব কাৰণ ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ কেম্পেইন যিটো আছিলে ইনক্ৰেডিবল ইণ্ডিয়া টেগলাইন এইটোৰ আপুনি আছিল স্ৰষ্টা আপুনিয়ে সেই গোটেই নীতি নিৰ্ধাৰণ কৰিছিল পলিচি আপুনি বনাইছিল ভাৰতবৰ্ষত আৰু বিশেষকৈ অসমত পৰ্যটনৰ চেলেঞ্জবিলাক কি ধৰণে ভাবিছে আপুনি ঠিকেই কৈছে পৰ্যটন আৰু নৰ্থ ইষ্ট এই দুটা মোৰ পেচা নৰ্থ ইষ্ট মানে ইম'চনেলি মই ইনভলভ আজিও নৰ্থ ইষ্টৰ বিষয়ে লিখা মেলা কৰা এইবিলাকেই মোৰ কাম পৰ্যটনটো মোৰ এতিয়াও লগি আছে মোৰ লগত মই UNWTO সংস্থাৰ লগত এতিয়াও জড়িত আৰু পাটা যিখন আছিলে ৱৰ্ল্ডৰ লাৰ্জেষ্ট বডি তাহাঁতে মোক একমাত্ৰ ভাৰতীয় বিষয়া যাক চেয়াৰমেন কৰি পেলাই কৈছিলে গতিকে মোৰ সেইবিলাক বহুত মানে সন্তুষ্টি আছে আৰু মই বহুতখিনি জড়িত হৈ আছোঁ কিন্তু এইটো ক'ব লাগিব যে আমি যিমানখিনি কৰিব পাৰিলোহেঁতেন আজিলৈকে কৰা নাই এইবাৰ প্ৰথমবাৰৰ কাৰণে মই দেখিছোঁ প্ৰাইম মিনিষ্টাৰে নিজে পৰ্যটনৰ কাৰণে এটা মিছন মোডত কৰিব বুলি পেলাই এটা জোৰ দিছে আৰু সেইটো যদি হয় তেতিয়াহ'লে টুৰিজিম বহুত আগবাঢ়িব এতিয়া আৰু ভাৰত দৰ্শন বা ভাৰত
দেখো আপোনাৰ দেশ কেম্পেইন এইবিলাক চলিব ধৰিছে এটা মানে এৱেৰনেছ এটা বিৰাট আহিব ধৰিছে আৰু সেইটো ইনক্ৰেডিবল ইণ্ডিয়া কেম্পেইনটো মই ক'ব লাগিব মোৰ সৌভাগ্য আছিলে সেই সময়ত মোৰ কেইজনমান অতি দক্ষ বিষয়া মোৰ লগত কাম কৰিছিলে এজন আছিলে অমিতাভ কান্ত যিজন এতিয়া নীতি আয়োগত নাই এতিয়া তেওঁতো শ্বেৰপা এতিয়া G20 শ্বেৰপা অমিতাভ কান্ত এতিয়া বোধ কৰোঁ ইণ্ডিয়াৰ টপ মোষ্ট চিভিল ছাৰ্ভেণ্ট বুলি ক'ব পাৰি আৰু ৰাইট হেণ্ড মেন অফ একেবাৰে প্ৰাইম মিনিষ্টাৰৰ সোঁহাত তেওঁ মোৰ জইণ্ট ছেক্ৰেটাৰী আছিলে আমি প্ৰথমতে আৰম্ভ কৰিছিলোঁ যে এক্সপিৰিয়েঞ্চ ইণ্ডিয়া বুলি এটা কেম্পেইন সেই কেম্পেইনটোৰ উদ্দেশ্য আছিলে যে প্ৰত্যেক প্ৰাইভেট ছেক্টৰে অকণমান কণ্ট্ৰিবিউশ্যন কৰি পেলাই আমাৰ পাব্লিচিটিৰ কাৰণে আমাৰ পইচা নাছিলে মোৰ সেই সময়ত আটাইতকৈ ডাঙৰ সমস্যা আছিলে পইচা সেই কথাটোকে অমিতাভ কান্তে মই যোৱাৰ পিছতো ট্ৰান্সফৰ্ম কৰি পেলাই ইনক্ৰেডিবল ইণ্ডিয়া কৰি পেলাই এইটো আগবঢ়ালে অশ্বিনী লোহানী বুলি এজন ৰেলৱে বৰ্ডৰ চেয়াৰমেন আছিলে তেওঁ আছিলে ডাইৰেক্টৰ তেওঁ এতিয়া GMRৰ CEO এনেকৈ কেইজনমান বৰ কম্পিটেণ্ট অফিচাৰে এই গোটেই কথাটো শ্বেপ দিছিলে পৰ্যটনৰ ক্ষেত্ৰত মোৰ আটাইতকৈ দুখ যে নৰ্থ ইষ্টত আমি যিমানখিনি কৰিব পাৰোঁ সিমানখিনি হোৱা নাই অসমে এখন নতুন পৰ্যটন নীতি এতিয়া গ্ৰহণ কৰিছে মই আশা কৰিছোঁ সেই নীতি গ্ৰহণৰ আমি বহুতো পৰ্যটন নীতি কৰোঁ ভাৰতৰ চৰকাৰৰ ক্ষেত্ৰতো আমি নীতি কৰিছোঁ কিন্তু নীতি কৰাতকৈ অৱশ্যে বেছি দৰকাৰ হৈছে কিছুমান কাম আমি উলিয়াই ল'ব লাগে যে এইকেইটা কাম কৰিম আৰু সেইকেইটা কৰিব লাগে নৰ্থ ইষ্টৰ ক্ষেত্ৰত 10-15 বছৰৰ আগতে টাটা কনচালটেঞ্চি ছাৰ্ভিচে এটা ৰিপৰ্ট কৰিছিলে যে কেনেকৈ মাষ্টাৰ প্লেন ফৰ টুৰিজিম কিন্তু মই যেতিয়া নৰ্থ ইষ্ট কাউন্সিলৰ মেম্বাৰ হৈ আছিলোঁ সদস্য হৈ আছিলোঁ তেতিয়া গৈ পেলাই যেতিয়া মই সেই ৰিপৰ্টখন বিচাৰিলোঁ সেই ৰিপৰ্টখন বিচাৰি পোৱাটোৱে টান হ'ল মানে তাৰ ওপৰত একো একশ্যনেই হোৱা নাই এতিয়া নৰ্থ ইষ্টৰ ইমান পটেঞ্চিয়েল আছে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে এতিয়া মানুহে কি বিচাৰিছে গোটেই ৱৰ্ল্ডতে পৰ্যটনৰ কথা ক'লে আৰু মোৰ মানে শেষ নোহোৱা বক্তৃতা হ'ব মানে গোটেই পৃথিৱীতে এতিয়া দুটামান কথা খুব গুৰুত্বপূৰ্ণ হিচাপে পৰ্যটনৰ ক্ষেত্ৰত দেখিছে এটা হৈছে কি যে দিছ ইজ আৱাৰ প্লেনেট আৱাৰ পিপল ইজ দি কোৰ অফ পিপলছ ইনক্লুচিভ ডেভেলপমেণ্ট ইনক্লুচিভ গ্ৰথ সেইটোৰ কাৰণে পৰ্যটনে কি কৰিব পাৰে আটাইতকৈ বেছি এমপ্লয়মেণ্ট দিব পাৰে আটাইতকৈ বেছি মাল্টিপ্লায়াৰ এফেক্ট আছে আমি খালি ৱৰ্ল্ড টুৰিজিম অৰ্গেনাইজেশ্যনে দেখুৱাইছিলে যে পৰ্যটনৰ ক্ষেত্ৰত প্ৰায় 80টামান বেলেগ বেলেগ কাম ইনভলভ থাকে তাৰ ভিতৰত 30টামান খুব জৰুৰী তাৰ ভিতৰত আমি 4 বা 5টাহে দেখোঁ সেইকেইটা হৈছে এটা হৈছে আমি হোটেলটো দেখোঁ ট্ৰেন্সপৰ্টটো দেখোঁ আমি গাইডছ এইবিলাক দেখোঁ কিন্তু বাকীবিলাক আমি নেদেখোঁ কিমান মানুহে তাৰ ওপৰত মানে নিৰ্ভৰশীল সেই এৱেৰনেছ টুৰিজিমৰ যদি আহে যে টুৰিজিমৰ ইম্পৰ্টেঞ্চটো টুৰিজিমটোৰ কোনো কনষ্টিটুৱেঞ্চি নাই প্ৰব্লেমটো হৈছে সেইটো মানে মই সদায়ে কওঁ শুনিবলৈ ভাল নহ'ব যে ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্ট হ'লে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট হ'লে বহুত টকা পইচা ৰাইজৰ মাজত বিলাবলৈ থাকে টুৰিজিমত সেই মানে বাহিৰৰ দেখুওৱা হেৰিটো নাই সমষ্টি নাই গতিকে কাৰো ভোট নাই কাৰো সেইকাৰণে কৃষিত ভোট আছে পাব্লিক হেল্থত ভোট আছে মাথাউৰিত ভোট আছে পৰ্যটনত ভোট সেইকাৰণে মানে সিমান ইম্পৰ্টেঞ্চ নাপায় মোৰ ধাৰণা মই ছেক্ৰেটাৰী থাকোঁতে মই কেম্পেইন কৰিছিলোঁ মই কৰা বহুতখিনি কাম এতিয়া মানে হ'ব ধৰিছে কাৰণে দেখি খুব ভাল লাগে মই তেতিয়া অপেনলি মিটিঙত এই কথা কৈছিলোঁ কেম্পেইন শ্লোগানটো আছিলে টুৰিজিম এভৰিৱান টক্স এবাউট ন' ওৱান কেয়াৰ্ছ মই য'তে বিয়া এখনত গ'লেও মানুহে আহি পেলাই ক'ব যে এনেকৈ কৰিব পাৰি তেনেকৈ কৰিব পাৰি বহুত লেকচাৰ সবে দিয়ে কিন্তু মই যদি ফাইনেন্সিয়েল গৈ পেলাই নেক্সট ডে কওঁ যে অলপমান পইচা লাগে আমাৰ এইটো কৰিব লাগে তেওঁলোকে ক'ব যে আচ্ছা বাৰু এইখিনি পইচা দিলোঁ একজেক্টলি সেইটো কথা মোক সুধিছিলে মই ক'লোঁ যে ভিছা অন এৰাইভেল কৰিব লাগে 1999ত সেইটো হ'লগৈ 2011ত 1999ত যেতিয়া মই প্ৰপ'জেল দিলোঁ ফাইনেন্স মিনিষ্ট্ৰীৰ অবজেকশ্যনটো হৈছে কি যে ভিছা অন এৰাইভেল কৰিলে তুমি হাউ মাছ increase it will be in tourism. মই কৈছোঁ that's a wrong question কাৰণ ভিছা অন এৰাইভেল এইবিলাক হৈছে accommodation, airport improvement, these are factors যিবিলাকে হেল্প কৰিব আপুনি ক'ব নোৱাৰে যে এইখিনি কৰাৰ কাৰণে 10% ইনক্ৰিজ কৰিব কিন্তু বাট মেবি
এই এনেকুৱা ধৰণৰ বহুত টুৰিজিমৰ সমস্যা কিন্তু এতিয়া আমাৰ ডমেষ্টিক টুৰিজিম আজি আসাম আৰু নৰ্থ ইষ্টে ডমেষ্টিক টুৰিজিমৰ ওপৰত গুৰুত্ব দিব লাগে কাৰণ ফৰেইন টুৰিষ্ট আৰু ডমেষ্টিক টুৰিজিমৰ মাজত আজিকালি আমি খুব বেছি পাৰ্থক্য নকৰোঁ এইকাৰণে এটা সময় আছিলে আমাক খুব ফৰেইন এক্সচেঞ্জ লাগিছিলে সেই সময়ত মানে ফৰেইন এতিয়া ফৰেইন এক্সচেঞ্জৰ সিমান ইম্পৰ্টেঞ্চটো আমাৰ নাই বুলি মানে সেই পৰ্যায়ৰ নহ'লেও হয় আমাৰ এক্সপৰ্ট লেভেল বহুত হাই গতিকে ৰাজ্যবিলাকে ডমেষ্টিক টুৰিজিমৰ কাৰণে এতিয়া যোগ দিব লাগে আৰু সেইটোৰ কাৰণে যদি কিমান কোটি মানে 2000 মিলিয়ন ডমেষ্টিক এৰাইভেল মানে নাম্বাৰ্ছ নহয় ভিজিটছ 2000 মিলিয়ন মানে আনবিলিভেবল ইন দি ৱৰ্ল্ড সেইটো নাম্বাৰৰ ইম্পেক্টটো আপুনি যদি ভাবি চায় যে কিমান পইচা তাত মানুহৰ খৰচ হ'ব কি হ'ব সেইটোৰ ওপৰত আমি অকণমান জোৰ দিব লাগে যে ডমেষ্টিক টুৰিজিমটো কেনেকৈ ইনক্ৰিজ তাৰ কাৰণে অসমত আৰু নৰ্থ ইষ্টত যি বিচাৰে ৰাইজে পৰ্যটকে চব আছে আমাৰ নেচাৰ আছে নেচাৰ ইজ দি ৱৰ্ল্ড টুৰিজিম অৰ্গেনাইজেশ্যনৰ কেম্পেইনটো হৈছে ছাষ্টেইনেবল টুৰিজিম না আমাৰ আটাইতকৈ দৰকাৰ ছাষ্টেইনেবিলিটিৰ ওপৰত চকু দিয়াটো আমাৰ ফৰেষ্টবিলাক আমাৰ ৱাইল্ড লাইফ আমাৰ টি গাৰ্ডেনছ এইবিলাকত টুৰিজিম যদি কৰিব পাৰে কিন্তু এইটোও চাব লাগিব যাতে টু মাছ অফ টুৰিজিম কৰি পেলাই পৰ্যটন কৰি পেলাই আমি ছাষ্টেইনেবিলিটিটো কমাই নাযাওঁ যিটো গোৱাত হৈ আছে বহুত ঠাইত হৈছে বহুত ঠাইত প্ৰব্লেম হৈছে কিন্তু শ্ৰীলংকাতো এইটো চিটুৱেশ্যন হৈ গৈছিল এটা সময়ত কিন্তু হেৰিয়া পৰ্যটনৰ মানে পটেনচিয়েলটো যিমান আছে সেইখিনি আমি আজিও সম্পূৰ্ণভাৱে উপলব্ধি কৰা নাই বুলি মোৰ ধাৰণা বেজবৰুৱা ডাঙৰীয়া মোৰ শেষ প্ৰশ্ন আসাম পাব্লিক সাৰ্ভিস কমিশন APSCৰ সংস্কাৰৰ বাবে আপোনাক এটা কমিশন পাতি আপোনাক নেতৃত্ব দিয়া হৈছিল আপুনি তাৰ ৰিপৰ্ট দিলে আৰু ৰিপৰ্ট আমি পালোঁ পঢ়িলোঁ চৰকাৰৰ ঘৰতো ৰিপৰ্ট আছে কিন্তু আপোনাৰ যি প্ৰতিবেদন এই প্ৰতিবেদন মতেতো APSCৰ সংস্কাৰ হোৱা নাই আপুনি কি ধৰণে অনুভৱ কৰিছে সঁচা কথা ক'বলৈ গ'লে মই কি ইমপ্লিমেণ্ট কৰিছে নাই কৰা মই খবৰ লোৱা নাই কাৰণ প্ৰতিবেদনটো দিয়াৰ পিছত মই সুধিছিলোঁ কাৰোবাক আৰু মোক কৈছিলে যে নাই আমি কৰি আছোঁ বুলি কোৱাটোত মই ভাবিছিলোঁ যে নিশ্চয় মই এটা কথা চাকৰি আৰম্ভণিৰ পৰা কিছুদিনৰ পিছতে আসাম চিভিল ছাৰ্ভিচৰ এটা অৰ্গেনাইজেশ্যন আছে তেওঁলোকৰ বাৰ্ষিক অধিৱেশন হয় তেওঁলোকে মোক বহুত সন্মান দেখুৱাই কি কাৰণে ক'ব নোৱাৰে এবাৰ মোক তাতে গৌৰীশংকৰ ভট্টাচাৰ্য তেতিয়া সেইখন মিটিঙৰ প্ৰেচিডেণ্ট আছিলে মোৰ এতিয়াও মনত আছে গৌৰীশংকৰ ভট্টাচাৰ্যে মোক খুব ভাল হৈছে বুলি কৈছিলে মই এটা কথাই কৈছিলোঁ যে অসমত যদি প্ৰশাসন উন্নত কৰিব লাগে আৰু প্ৰশাসন সঁচাকৈ ৰাইজৰ প্ৰশাসন হ'ব লাগে তেতিয়াহ'লে আমি আমাৰ যি অসামৰিক সেৱা আছে অসম অসামৰিক সেৱা ACSটো খুব মানে তাক মজবুত কৰিব লাগে তেওঁলোকক ৰিক্ৰুটমেণ্টটো খুব ভাল হ'ব লাগে ভাল মানুহ ল'ব লাগে তেওঁলোকৰ প্ৰমোশ্যন ঠিকমতে হ'ব লাগে আৰু তেওঁলোকে আৱশ্যকীয় পদবীত স্থান পাব পাৰিব মই এইকাৰণে কওঁ যে আমাক যিসকলে শিকাইছিলে সেইসকল নমস্য পুৰুষৰ মানে খনিন বৰুৱা ধৰ্মানন্দ দাস শৰৎ কাকতি মোৰ লগতে আছিলে যতীন হাজৰিকা আমাৰ তেওঁলোকে প্ৰমোশ্যন পাই পেলাই একে বেটছতে আৰিফ আলী শৈলেন হাজৰিকা এইবিলাক মানুহৰ কাম যি দেখিছোঁ মানে তেওঁলোকৰ কম্পিটেন্স অজিত বৰুৱা মানে নাম যিমান কওঁ মানে ACSৰ পৰা এনেকুৱা বীৰেশ্বৰ বৰুৱা ৰোহিণী বৰুৱা মানে মোৰ বন্ধুবিলাকৰ মাজত ইমান সুদক্ষ আৰু ইমান মহন্ত আছিল প্ৰফুল্ল মহন্ত বহুত আছে কিতাপ পত্ৰ লিখিছে মুঠতে মোৰ কথাটো হৈছে কি যে এই ACS ছাৰ্ভিচটো যদি আমাৰ ফালক্ৰাম বুলি যে কয় আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ ফালক্ৰাম হয়
IAS অফিচাৰ যিমানেই যি নহওক যেতিয়ালৈকে আমাৰ অসমীয়া যিমানেই যি নহওক 10জন অফিচাৰ যদি আজি লাগে আমাক তাৰ 5জন বাহিৰৰ পৰা আহিবই 5জনহে লোকেল হ'ব পাৰিব বাহিৰৰ পৰা অহা অফিচাৰে বহুত উল্লেখযোগ্য কাম কৰিছে তেওঁলোকে গোটেই জীৱনটো অসমৰ কাৰণে দিছে এইটো মই ক'ব লাগিব সেইটো না তথাপিও এনেকুৱা হয় কি সবৰে কিছুমান আকাংক্ষা থাকে সেই আকাংক্ষা হৈছে কি যে মই দিল্লীত কাম কৰিম দিল্লীত যাম দিল্লীত সময় কটাম তাত বেছি সুবিধা পোৱা যায় গতিকে বহুতে ইয়াত সম্পূৰ্ণভাৱে তেওঁলোকক নিয়োজিত কৰিব নোৱাৰে মন আৰু এৰিয়া সেই ক্ষেত্ৰত এই ACS অফিচাৰখিনিয়ে আচল আমাৰ ষ্টে সেইকাৰণে APSC ৰিফৰ্মছটো এই মূল কথাটো হৈছে এইটো যে আমি এটা ষ্ট্ৰং ৰেগুলাৰ ৰিক্ৰুটমেণ্ট কৰা আয়োগ হ'ব লাগে যিটো য'ত এই খেলিমেলিবিলাকৰ কেলেংকাৰীবিলাক বন্ধ কৰিব পাৰি আমাৰ প্ৰতিবেদনত সেইবিলাক বন্ধ কৰাৰ উপায়ো কিছুমান দিয়া হৈছিলে যে তাত ব্যক্তিগত মানুহৰ কোনো প্ৰভাৱ পেলাব নোৱাৰাকৈ কেনেকৈ পৰীক্ষা হ'ব পাৰে কেনেকৈ পৰীক্ষাৰ বাছনি হ'ব পাৰে সেইবিলাকৰ বিষয়ে সেইখিনি কৰিলে মোৰ ধাৰণা ভাল হ'ব এইটো নহয় যে আমি খুব কম সময়ৰ ভিতৰতে ৰিপৰ্টখন কৰি দিছিলোঁ আৰু খুব বিতংভাৱে হয়তো চাবও পৰা নাই ইয়াৰ ওপৰতো আৰু অলপমান ইম্প্ৰুভ কৰিব পাৰে কিন্তু হ'লেও কিবা এটা আৰম্ভণি কৰা দৰকাৰ আৰু আৰম্ভণি হৈছে বুলি শুনি মই অলপমান ভাল পাইছোঁ কিন্তু কিমান হৈছে সেইটো নাজানো বেজবৰুৱা ডাঙৰীয়া আপোনাৰ লগত বহুত কথা আলোচনা কৰিবলৈ মন আছিল আৰু সময় আমাৰ খুব কম হ'ল ভৱিষ্যতৰ দিনবিলাকত আপোনাক পুনৰ লগ পাম বুলি মই আশা কৰিছোঁ আৰু আটাইতকৈ ভাল পালোঁ কি যে 87ত প্ৰথম লগ পাইছিলোঁ তাৰ পিছতো আপোনাক মই বিভিন্ন সময়ত পাই আছোঁ আপোনাৰ স্বাস্থ্য আৰু চেহেৰা মোটামুটি একে আছে আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ নমস্কাৰ ধন্যবাদ আৰু সকলো শ্ৰোতালৈ মোৰ অভিনন্দন আৰু নমস্কাৰ জনালোঁ মোৰ কাৰণে এইটো সৌভাগ্যৰ কথা বহুত দিনৰ মূৰত মই এনেকৈ টিভি ইণ্টাৰভিউলৈ আহিছোঁ মই আপোনাক কৈ আছিলোঁ মোৰ প্ৰথম ইণ্টাৰভিউটো আজিও মনত আছে হয় দূৰদৰ্শনৰ য'ত মই এটা মানে বগা শ্বাৰ্ট পিন্ধি যোৱাৰ কাৰণে ঘূৰি গৈ পেলাই আকৌ নতুন কালাৰ্ড শ্বাৰ্ট পিন্ধি আহিব লগা হৈছিল সময়ৰ পৰা এতিয়া বহুত সলনি হ'ল লগ পাই বৰ ভাল পালোঁ আপোনালোকক সকলোকে শুভেচ্ছা জনালোঁ বহুত ধন্যবাদ আপোনালোকক বহুত ধন্যবাদ